Hello students, আজি লৈছো ক্লাস 12 ৰ এসএস অৰ্থাৎ এসএস সেকেন্ড ইয়াৰৰ হেল্থ কেয়াৰৰ 5 নম্বৰতে প্ৰথম পাৰ্টৰ ইউনিট 5 ফিজিঅথেৰাপি বা শাৰীৰিক চিকিৎসা ইয়াৰ কোৱেশ্চন আনসাৰ আলোচনা কৰিম গতিকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যোৱা ফিজিঅথেৰাপি কি ইয়াৰ মূল নীতিসমূহ কি উল্লেখ কৰা আৰু ইয়াৰ উদ্দেশ্যসমূহ কি উল্লেখ কৰা ফিজিঅথেৰাপি ফিজিঅথেৰাপি বা ভৌতিক চিকিৎসা হৈছে আধুনিক চিকিৎসা বিজ্ঞানৰ এক অপৰিহাৰ্য শাখা বা অংগ ই এনে এক নিৰাময় পদ্ধতি য'ত কোনো ধৰণৰ কেমিকেলযুক্ত ঔষধ বা শল্য চিকিৎসা বা সাৰ্জাৰী প্ৰয়োগ নকৰাকৈ কেৱল শাৰীৰিক ব্যায়াম মালিচ গৰম ঠাণ্ডা সেক পানী বা আধুনিক বৈদ্যুতিক যন্ত্ৰপাতিৰ তৰংগ কৰি ব্যৱহাৰ কৰি মানুহৰ হাড় পেশী স্নায়ু আদি বিকৃত বা বিষ নিৰাময় কৰা হয় তাৰপিছত আছে ইয়াৰ মূল নীতি প্ৰিন্সিপল সঠিক মূল্যায়ন কৰা এইকেইটা লাইন বাই লাইন কৈ নাযাও তোমালোকে মেইন পইণ্ট কেইটা চাই যোৱা অলপ বুজি পিছত ইয়াৰ পৰা লিখি দিবা তাৰপিছত আছে প্ৰথম আছে মূল্যায়ন এসেসমেন্ট সঠিক মূল্যায়ন তাৰপিছত 2 নম্বৰ পইণ্টটো চাই যোৱা ব্যক্তিগত চিকিৎসা পৰিকল্পনা ইন্ডিভিজুৱেল মেডিকেশন সিস্টেম অর প্ল্যান তাৰপিছত আছে 3 নম্বৰটো চাই যোৱা মেইন পইণ্ট কেইটা মই কৈ গৈ আছো তোমালোকে লিখি দিবা তাৰপিছত আছে 3 নম্বৰ পাৰ্শ্বক্ৰিয়াহীনতা নন ইনভেসিভ তাৰপিছত আছে ইয়াৰ উদ্দেশ্যসমূহ অবজেক্টিভ অফ ফিজিঅথেৰাপি অবজেক্টিভ কেইটা চাই যোৱা শৰীৰৰ যিকোনো পুৰণি বা নতুন বিষ যেনে কঁকাল ডিঙি আঁঠুৰ বিষ ইত্যাদি চিৰদিনৰ বাবে উপশম কৰা তাৰ পিছত আছে জটৰ হৈ পৰা গাঁঠি আৰু পেশীসমূহ সঞ্চালন ক্ষমতা পুনৰ ঘূৰাই অনা পিছত আছে চাই যোৱা পেৰালাইসিস বা ষ্ট্ৰোক হোৱা ৰোগীৰ মগজু আৰু স্নায়ুক সক্ৰিয় কৰি তোলা তাৰ পুনৰ খোজ কাঢ়াত সহায় কৰা তাৰপিছত আছে ৰোগীক বিচনাত পৰি থকা অৱস্থাৰ পৰা মুক্ত কৰি নিজৰ কাম নিজে কৰিব পৰাকৈ স্বাৱলম্বী কৰি তোলা তাৰপিছত 2 নম্বৰ কোৱেশ্চন আছে ড্ৰাগছৰ শ্ৰেণী বিভাজন বা ঔষধৰ শ্ৰেণী বিভাজনসমূহ কি চিকিৎসা বিজ্ঞান ফাৰ্মাকোলজি বা ফাৰ্মাকোলজিত ড্ৰাগছ বা ঔষধসমূহ সিহঁতৰ প্ৰকৃতি কাম আৰু ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে শ্ৰেণী বিভাজন কাৰ্যকাৰিতা থেৰাপিক ক্লাসিফিকেশন এনালাইসিস বিষনাশক তাৰপিছতো আছে এন্টিপাইৰেটিক্স জ্বৰ কমোৱা যিবোৰ ঔষধ তাৰপিছত আছে এন্টিবায়োটিক্স তাৰপিছত আছে এন্টিবায়োটিক্স এটো চাই যোৱা তো অলপ লিখি দিবা তাৰপিছত আছে উৎসৰ ভিত্তিত বেজ অন সোর্স প্ৰাকৃতিক উৎস ন্যাচাৰেল সোর্স তাৰপিছতো আছে এটো অলপ লিখি দিবা ইনসুলিন কুইনাইন মৰফিন আদি তাৰপিছত আছে কৃত্ৰিম সিনথেটিক সোর্স সম্পূৰ্ণভাৱে ৰাসায়নিক পৰীক্ষাগাৰত কৃত্ৰিমভাৱে প্ৰস্তুত কৰা হয় তাৰপিছত আছে আইনগত বা নিয়ন্ত্ৰণৰ ভিত্তিত প্ৰেসক্ৰিপশন ড্ৰাগছ তাৰপিছত আছে এটো অলপ লিখি দিবা OTC ড্ৰাগছ ওভাৰ দা কাউন্টাৰ তাৰপিছত আছে 3 নম্বৰ কোৱেশ্চন ফিজিঅথেৰাপি শব্দৰ অৰ্থ কি ফিজিঅথেৰাপি শব্দটো গ্ৰীক শব্দৰ পৰা আহিছে ফিজিস শব্দৰ অৰ্থ হৈছে প্ৰকৃতি বা শৰীৰ গঠন আৰু থেৰাপিয়া শব্দৰ অৰ্থ হৈছে চিকিৎসা গতিকে ইয়াৰ শব্দিক বা অবিধানিক অৰ্থ প্ৰাকৃতিক উপাদানৰ অংশ সঞ্চালনৰ দ্বাৰা কৰা চিকিৎসা ফিজিঅথেৰাপিৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰা ফিজিঅথেৰাপিৰ প্ৰকাৰসমূহ তলত দিয়া হল 1 নম্বৰ অৰ্থপেডিক ফিজিঅথেৰাপি হাড় আৰু পেশী সম্বন্ধীয় এটো চাই যোৱা মই মেইন পইণ্ট কেইটা কৈ গৈ আছো তোমালোকে চাই যাবা নিউৰোলজিক্যাল ফিজিঅথেৰাপি স্নায়ু সম্বন্ধীয় তাৰ পিছতো চাই যোৱা তো নিউৰোলজিক্যাল এটো 2 নম্বৰ হয় তাৰ পিছতো কাৰ্ডিও ৰেসপিৰেটৰি এটো 3 নম্বৰটো চাই যোৱা কাৰ্ডিও ৰেসপিৰেটৰি হৃদযন্ত্ৰ হাওফাও সম্বন্ধীয় এটো 3 নম্বৰ পইণ্ট তাৰ পিছত আছে 4 নম্বৰ পইণ্টটো চাই যোৱা পেডিস্ট্ৰিক ফিজিঅথেৰাপি এটো হৈছে শিশু সম্বন্ধীয় তাৰ পিছত আছে 5 নম্বৰ পইণ্টটো চাই যোৱা 5 নম্বৰ পইণ্টত আছে জেৰিয়াট্ৰিক ফিজিঅথেৰাপি বৃদ্ধকালৰ চিকিৎসা তাৰ পিছত আছে 5 নম্বৰ কোৱেশ্চন আছে স্বাস্থ্য সেৱা কি আধুনিক স্বাস্থ্য সেৱাত ফিজিঅথেৰাপিৰ গুৰুত্ব আলোচনা কৰা আধুনিক স্বাস্থ্য ক্ষেত্ৰত ফিজিঅথেৰাপিৰ গুৰুত্ব গোটেইটা দিয়া আছে স্বাস্থ্য সেৱা কি দিয়া আছে প্ৰথমত তাৰ পিছত আছে আধুনিক স্বাস্থ্য সেৱাত ফিজিঅথেৰাপিৰ গুৰুত্বসমূহ চাই লোৱা 1 নম্বৰ পইণ্ট ঔষধৰ পাৰ্শ্বক্ৰিয়া হ্ৰাস কৰা বা নাইকিয়া কৰা তাৰ পিছত আছে অপাৰেশন এৰাই চলা 2 নম্বৰ পইণ্ট এটো অলপ লিখি দিব লাগিব তাৰ পিছত আছে আইসিইউ ইন্টেনসিভ কেয়াৰ ইউনিটত গুৰুত্ব দিয়া আইসিইউত গুৰুত্ব দিয়া
তাৰপিছত আছে 6 নম্বৰ কুৱেশ্যনত কি দিয়া আছে এইকেইটা চাই যোৱা। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে যে ফিজিঅথেৰাপিৰ বিভিন্ন পদ্ধতিসমূহ কি কি? ফিজিঅথেৰাপিৰ বহুতো পদ্ধতি আছে, সেই পদ্ধতিসমূহ তলত উল্লেখ কৰা হ'ল। মেনুৱেল থেৰাপি হাতেৰে কৰা পদ্ধতি 1 নম্বৰ। তাৰপিছত আছে 2 নম্বৰ এক্সাৰসাইজ থেৰাপি ব্যায়াম পদ্ধতি কিবা এক্সাৰসাইজ থেৰাপি কি এনেকুৱা কুৱেশ্যন আহিব পাৰে। তাৰপিছত আছে 3 নম্বৰ ইলেক্ট্ৰথেৰাপি কি এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। তাৰপিছত আছে থাৰ্মোথেৰাপি কি এইটো আহিব পাৰে 4 নম্বৰ। তাৰপিছত আছে 5 নম্বৰ পইণ্টটো আছে হাইড্ৰোথেৰাপি পানীৰে পদ্ধতিত। তাৰপিছত আছে 7 নম্বৰ কুৱেশ্যন আছে ফিজিঅথেৰাপিৰ 4টা বৈশিষ্ট্য আৰু পদ্ধতি উল্লেখ কৰা। ফিজিঅথেৰাপিৰ 4টা বৈশিষ্ট্য হ'ল ঔষধবিহীন চিকিৎসা, এইটো তোমালোকে পইণ্ট কেইটা চাই যাবা, মেইন পইণ্ট মই কৈ গৈছো, তোমালোকে ডেসক্ৰিপশন খিনি চাই যাবা। তাৰপিছত আছে পাৰ্শ্বক্ৰিয়া 2 নম্বৰ পইণ্ট পাৰ্শ্বক্ৰিয়া মুক্ত কৰা। তাৰপিছত আছে 3 নম্বৰ পইণ্ট ৰোগীৰ সক্ৰিয় অংশগ্ৰহণ। তাৰপাছত আছে 4 নম্বৰটো আছে স্থানীয় সমাধান। ফিজিঅথেৰাপিৰ 4টা প্ৰধান পদ্ধতি হ'ল মেনুৱেল থেৰাপি হাতেৰে কৰা মালিচ বা অংগ সঞ্চালন। তাৰপিছত আছে ইলেক্ট্ৰথেৰাপি যন্ত্ৰৰ সহায়ত বৈদ্যুতিক তৰংগ প্ৰয়োগ। থাৰ্মোথেৰাপি উত্তাপ বা গৰম সেক দিয়া। 4 নম্বৰ এক্সাৰসাইজ থেৰাপি পেশী শক্তি ব্যায়াম। তাৰপিছত আছে বডি মেকানিজম কি বডি মেকানিজমৰ পদ্ধতিসমূহ কি কি? বডি মেকানিজমৰ পদ্ধতি বা শৰীৰৰ কাৰ্যপ্ৰণালী দৈনন্দিন জীৱনত কাম কাজ কৰা যেনে বহা, থিয় হোৱা, গধুৰ বস্তু দাঙা বা খোজ কঢ়া সময়ত আমাৰ মেৰুদণ্ড, হাড়ৰ গাঁঠি আৰু পেশীসমূহ কেনেকৈ আটাইতকৈ সুৰক্ষিত আৰু সঠিক ভংগীমাত ব্যৱহাৰ কৰে তাৰে বিজ্ঞানসন্মত নিয়মাৱলী বডি মেকানিজম বুলি কোৱা হয়। তাৰপিছত আছে বডি মেকানিজমৰ মূল পদ্ধতিসমূহ হ'ল বডি এলাইনমেন্ট শৰীৰৰ সমতা ৰক্ষা, এইটো 1 নম্বৰ পইণ্ট, তোমালোকে ডেসক্ৰিপশন খিনি চাই যাবা। তাৰপিছত আছে 2 নম্বৰ পইণ্ট বেজ অন সাপোৰ্ট ভিত্তিত বহল কৰা, বেজ অন সাপোৰ্ট। তাৰপিছত আছে 3 নম্বৰ পইণ্টটো চাই যাবা। 2 নম্বৰ পইণ্টটো হৈছে বেজ অন সাপোৰ্ট। তাৰপিছত আছে 3 নম্বৰ পইণ্টত দিয়া আছে ভাৰ কেন্দ্ৰ ব্যৱহাৰ চেণ্টাৰ অফ গ্ৰেভিটি। তাৰপিছত কুৱেশ্যনটোত আছে চাই যোৱা ফিজিঅথেৰাপিৰ বিভিন্ন পৰিসৰসমূহ কি কি? ফিজিঅথেৰাপিৰ বিভিন্ন পৰিসৰসমূহ তলত দিয়া হ'ল। স্কোপ মানে পৰিসৰ দিয়া হ'ল, যেনে 1 নম্বৰ চিকিৎসালয় সামৰি লয়। তাৰপিছত আছে ক্ৰীড়া জগত স্পৰ্ট ফিটনেছ সকলো সামৰি লয়। তাৰপিছত আছে 3 নম্বৰটো আছে পুনৰ সংস্থাপন কেন্দ্ৰ ৰিহাবিলিটেশ্যন চেণ্টাৰ মানে কেনেকুৱা আহিব পাৰে। তাৰপিছত আছে ঔদ্যোগিক ক্ষেত্ৰ। তাৰপিছত আছে 5 নম্বৰ পইণ্টটো চাই যোৱা। 5 নম্বৰ পইণ্টটো আছে ঘৰুৱা স্বাস্থ্য সেৱা হোম হেল্থ কেয়াৰ ঘৰুৱা স্বাস্থ্য সেৱা। তাৰপিছত আছে মেছেজ মানে কি? মেছেজ শব্দৰ অৰ্থ হৈছে মালিচ কৰা, হাতেৰে মালিচ কৰা বৈজ্ঞানিক আৰু প্ৰণালীবদ্ধ পদ্ধতি শৰীৰৰ কোমল পেশী আৰু কলাসমূহ গঢ়ি বা চাপ দি কৰা এক প্ৰক্ৰিয়া যাৰ দ্বাৰা ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু পেশীৰ কঠিনতা কমে আৰু বিষ উপশম হয়। তাৰপিছত আছে পস্টিউৰ কি এইটো চাই যোৱা, পস্টিউৰটো চাই যোৱা তোমালোকে নিজে। গতিকে যিকেইটা লং কুৱেশ্যন আলোচনা কৰিছো, লং কুৱেশ্যনৰ ভিতৰত বহুতো শৰ্ট কুৱেশ্যন 1 মাৰ্কৰ আৰু 2 মাৰ্কৰ কুৱেশ্যন সোমাইছে, তোমালোকে সেইকেইটা চাব লাগিব। কেতিয়াবা ইয়াৰ লং কুৱেশ্যনৰ ভিতৰৰ পৰা 2 মাৰ্কৰ কুৱেশ্যন বনাই দি দিয়ে, সেইকাৰণে এইবিলাক বনাই দিছো যাতে তোমালোকৰ সুবিধা হয় বা তোমালোকৰ পৰীক্ষাৰ কাৰণে উপযোগী হয়। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু।